সিদিনাখন মই নিশা ইয়ালৈ আহিছিলো আৰু সেই সময়ত ৰাইজ যথেষ্ট চিন্তা ভাৱনাত আছিলে আৰু তৎকালীনভাৱে পেট্ৰলিয়াম মন্ত্ৰীৰ লগত কথা পতা হৈছিলে। ONGCৰ চেয়াৰমেনেও আহি এই স্থানতো আহিছিল আৰু গুৱাহাটীৰ কাৰ্যালয়তো মোক তেওঁলোকে সাক্ষাৎ কৰিছিল। ONGCয়ে এটা কথা প্ৰতিশ্ৰুতি দিছিল যে আমি খুব তৎকালীনভাৱে গেছৰ লিক বা তেলৰ যিটো লিক হৈ আছে তাক আমি বন্ধ কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ ক্ষতিপূৰণৰ বাবে ব্যৱস্থা কৰিম। আজি মই নিজে আহি চালো, ইয়াত এতিয়া তেল বা গেছ নিৰ্গমন বন্ধ হৈছে। ৰাইজে এতিয়া আশা কৰিছে যে ক্ষতিগ্ৰস্ত ৰাইজে যাতে সহায় সাহায্য পায় আৰু বহু লোকে মোক স্মাৰক পত্ৰও দিছে, বহুজনে নিজৰ নিজৰ আবেদনো দিছে। খুব সোনকালে ONGC আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে যাতে ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যবেক্ষণ কৰি বিভিন্ন ধৰণে যোনে যি ধৰণে সাহায্য পাব লাগে পোৱাৰ ব্যৱস্থা কৰে, তাৰ বাবে আমি প্ৰচেষ্টা কৰিম। ৰাইজে কৈছে যে মেডিকেল কেম্প আৰু ভাল কৰি হ'ব লাগে, তাৰো ব্যৱস্থা কৰিম আৰু ময়ো যিখিনি অতিৰিক্তভাৱে মোৰ ফালৰ পৰাও সহায় কৰিব পাৰো ময়ো সেইখিনি কৰিম। আপোনালোকে এটা কথা জানে যে ONGC এটা ভাৰত চৰকাৰৰ সংস্থা, গতিকে ONGCৰ বিষয়ে মই কথা বতৰাখিনি সামাজিক বা আপোনালোকৰ জৰিয়তে কোৱাত কৰি তেওঁক মই মাতি আনি ক'ব পাৰিম। গতিকে সামাজিক মাধ্যমত বা মিডিয়াৰ জৰিয়তে মই ONGCৰ লগত কথা পতাৰ প্ৰয়োজন নাই, তেওঁলোকক মই মাতি আনিম। খালি আপোনালোকৰ যিখিনি ক্ষোভ সেইখিনি মই নিশ্চিতভাৱে শুনিছো আৰু মই তেখেতসকলক আপোনালোকৰ ক্ষোভৰ বিষয়ে জনাই দিম। ডেফিনেটলি কোনেও নিবিচাৰে যে এনেকুৱা ঘটনা হওক আৰু এনেকুৱা ঘটনা দুৰ্ভাগ্যজনক আৰু হোৱাটো উচিত নহয়। বৰ্তমান আমাৰ লক্ষ্য আছিলে যে গেছ লিক বন্ধ হওক, মানুহখিনি ঘৰত উভতি আহক। দ্বিতীয় লক্ষ্যটো হৈছে যে মানুহখিনিয়ে ক্ষতিপূৰণ হওক। তৃতীয়, আমি বাকী গেছ ৰিক বা অইল ৰিকসমূহৰ নিৰাপত্তাৰ বিষয়টো এবাৰ সমীক্ষা কৰিব লাগিব যে আচলতে বাগজানত হ'ল, ইয়াতে হ'ল, যে আমি কিমান নিৰাপদ, সেই দিশটো ডেফিনেটলি আমি আলোচনা কৰিব লাগিব। ব্যক্তিগত মানুহৰ বিষয়ে নুসুধিব, মই অসমৰ মুখ্যমন্ত্ৰী হয়, গতিকে ব্যক্তিগত মানুহৰ বিষয়ে কথা কোৱাটো ভাল নালাগে। যিখিনি কৰিব লাগে আইনে কৰিব, মই কৈ যাম। ডেফিনেটলি ইয়াৰ ওপৰত এটা পুলিচ কেছ ৰেজিষ্টাৰ হ'ব, কাৰোবাৰ যদি দোষ আছে তদন্তও হ'ব। গতিকে কোনোবা এজন ব্যক্তিৰ বিষয়ে মই মুখ্যমন্ত্ৰী হিচাপে কথা বতৰা পাতাটো ঠিক নহয়, কিন্তু আপোনালোকৰ অভিযোগখিনি মই শুনিছো আৰু যি কৰিব লাগে ডেফিনেটলি চাই দিম। মই তেখেতৰ লগত কথা পাতিছো, খুৰী, মই কাগজো লৈছো।